নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি অসমত এতিয়া কি বতাহ বলিছে এইটো দেখিছোঁ। ট্ৰেডিং আচলতে ট্ৰেডিং নহয়, এইটো এটা ভুৱা ট্ৰেডিং। তাক লৈ অসমৰ প্ৰচাৰ মাধ্যম, সংবাদপত্ৰ, সামাজিক মাধ্যম সকলো ব্যস্ত হৈ আছে। এইটো এটা আমাৰ সমস্যা অসমত। এইটো আমি প্ৰায়ে দেখোঁ যে আমাৰ যিবোৰ মৌলিক সাধাৰণ মানুহৰ যিবোৰ মৌলিক সমস্যা সেইবোৰ লৈ পেলাই সেইবিলাকক লৈ আমি আমাৰ প্ৰচাৰ মাধ্যম বা সামাজিক মাধ্যম ব্যস্ত হৈ থকাটো নেদেখোঁ। আৰু সেইবোৰ লৈ পেলাই ব্যস্ত হৈ থকাটো অলপমান মুস্কিলো, কিয়নো আমাৰ সাধাৰণ মানুহৰ সমস্যাটো কি? আমাৰ সাধাৰণ মানুহৰ সমস্যা হৈছে মূল্য বৃদ্ধি। আমাৰ সাধাৰণ মানুহৰ সমস্যা হৈছে সংস্থাপন, নিবনুৱা সমস্যা। আমাৰ সাধাৰণ মানুহৰ সমস্যা হৈছে এতিয়া আপোনালোকে জানে চাৰিওফালে স্মাৰ্ট মিটাৰ। গতিকে সেই বিষয়বোৰ লৈ আমাৰ সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যম, সামাজিক মাধ্যমততো বাৰু আছেই, এইবোৰ ব্যস্ত হোৱাৰ সলনি মাজে মাজে একোটা ট্ৰেণ্ড চলে। আৰু এতিয়া এইটো ট্ৰেণ্ড চলি আছে, চুমি বৰাৰ ট্ৰেণ্ড। গতিকে কিন্তু এই সময়ছোৱাত অসমৰ বাহিৰৰ ৰাজনৈতিক যিটো বাতাবৰণ তাত কি হৈ আছে সেই সম্পৰ্কে আমি অকণ চিন্তা কৰা উচিত। আমি সকলোৱে জানো যে কেইমাহমানৰ ভিতৰতে কেইবাখনো ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু সেই ৰাজ্যসমূহৰ ভিতৰত আছে হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, বিহাৰ ইত্যাদি ইত্যাদি। এই যিটো এটা আৰু ইতিমধ্যে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনৰ কাৰণে তাৰিখ ঘোষণাই হৈছে। কেতিয়া হ'ব? 5 অক্টোবৰত হ'ব। আৰু অতি আমোদজনক কথা হৈছে যে হাৰিয়ানাত সম্প্ৰতি যিটো এটা ৰাজনৈতিক পৰিস্থিতি হৈছে সেইটো বৰ উপভোগ্য হৈ উঠিছে। উপভোগ্য এইকাৰণে যে আমি সকলোৱে কওঁ যে ভাৰতীয় জনতা পাৰ্টি, RSSৰ আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ ভাৰতীয় জনতা পাৰ্টি খুব সংহত ৰাজনৈতিকভাৱে, খুব সাংগঠনিকভাৱে খুব দৃঢ়, খুব অনুশাসন মানি চলা এটা ৰাজনৈতিক দল। কিন্তু যোৱা 3-4 দিন ধৰি বা যোৱা এসপ্তাহ ধৰি হাৰিয়ানাত যিটো ৰাজনৈতিক পৰিস্থিতি চলি আছে সেইটো চালে কিন্তু সেইটো যদি আমি অবজাৰ্ভ কৰোঁ, সেইটো যদি আমি পৰ্যবেক্ষণ কৰোঁ ভালদৰে, তেতিয়াহ'লে কিন্তু এই কথাটো ক'বলৈ টান। কিয়নো এটাৰ পিছত এটাকে হাৰিয়ানাৰ বিজেপিৰ অতি গুৰুত্বপূৰ্ণ মন্ত্ৰী, MLA তেওঁলোকে পদত্যাগ কৰি আছে। আৰু পদত্যাগ কৰি তেওঁলোকে কৈছে যে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি, নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব। আৰু কিয়নো যে হাৰিয়ানাত বিধানসভাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে যিবিলাকক টিকট দিছে, যিবোৰ মানুহক টিকট দিছে, তাৰ অধিকাংশই বিজেপিৰ বাহিৰৰ পৰা বা কিছুদিন আগতে আহি বিজেপিত জইন কৰা তেনেকুৱা ধৰণৰ মানুহ। আৰু এইটোক লৈ এটা পাৰ্টীৰ মাজত, ভাৰতীয় জনতা পাৰ্টীৰ মাজত এক বেলেগ ধৰণৰ হুলস্থুল এটা হৈছে, বেলেগ ধৰণৰ এটা বিৰোধ প্ৰতিবাদ হৈছে। আৰু সেইটো বাতৰি কাকতত আমি দেখাই পাইছোঁ। আৰু এইটো আনহাতে কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত তেওঁলোকৰ নিৰ্বাচনী বুজাবুজিৰ কথাও চলি আছে। এতিয়া প্ৰশ্নটো হৈছে, আকৌ যদি আমি মহাৰাষ্ট্ৰলৈ যাওঁ, মহাৰাষ্ট্ৰত দেখা পাওঁ যে আপোনালোকে গমেই পাইছে যে মহাৰাষ্ট্ৰত যোৱা যি নিৰ্বাচন হৈছিল লোকসভা নিৰ্বাচনত, তাত মহাবিকাশ আঘাডী খুব ভাল ফল দেখুৱাইছিলে আৰু বিজেপিৰ অৱস্থাটো খুবেই বেয়া আছিল। গতিকে তাতো এটা বেলেগ ধৰণৰ চাৰ্নিং এটা হৈ আছে। আৰু বিজেপিৰ সাংগঠনিক অৱস্থা, যদিও তাত বিজেপি চৰকাৰ আছে, কিন্তু বহুত বিজেপি MLA মহাৰাষ্ট্ৰৰ NCPৰ শাৰদ পাৱাৰৰ লগত যোগাযোগ কৰি থকা কথাটো আমি শুনিছোঁ। এই গোটেই যিটো পৰিস্থিতি হৈছে, যে আজি মহাৰাষ্ট্ৰতে কওক বা হাৰিয়ানাতে কওক বা ইভেন ঝাৰখণ্ডত বা বিহাৰত আকৌ এটা ৰাজনৈতিক এটা আণ্ডাৰকাৰেণ্ট এটা চলি আছে যে বিজেপিয়ে
নীতিশ কুমাৰ আৰু শৰদ পাছোৱানক দলক দুৰ্বল কৰিবৰ পৰা ভিতৰৰ পৰা দুৰ্বল কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছে তে এই যেটো পৰিৱেশ হৈছে এই পৰিৱেশত আকৌ যোৱা সময়ছোৱাত ৰাষ্ট্ৰীয় RSSৰ যিজন মুৰব্বী তেওঁ মোহন ভাগৱতে কি কৈছে সেইটো অকমান গুৰুত্বপূৰ্ণ হৈ গৈছে মোহন ভাগৱতে কি কৈছে যে তেওঁ কালি নে পৰহি বোধহয় তেওঁ এখন ৰাজহুৱা সভাত তেওঁ পৰোক্ষভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিয়ে কৈছে যে আমি কিছুমান মানুহে নিজকে ভগৱান বুলি ভাবে আচলতে আমি ভগৱান নেকি সেইটো আমি ক'ব নালাগে ৰাইজেহে ক'ব লাগে আৰু তেওঁ আৰু এটা কথা তাৎপৰ্যপূৰ্ণ কথা কৈছে যে কিছুমান মানুহে বজ্ৰপাতৰ দৰে তেওঁলোকে নিজকে মানে নিজৰ পোহৰ চাৰিওফালে বিয়পাব বিচাৰে নিজকে নিজে চাইন কৰিব বিচাৰে নিজে চাৰিওফালে উজ্জ্বল হ'ব বিচাৰে কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে বজ্ৰপাত যেতিয়া পৰে হয় বজ্ৰপাত পৰা সময়ত এটা বিজুলী আমি দেখা পাওঁ বিজুলীয়াই চাৰিওফালে বিজুলীয়াই যায় চাৰিওফালে এটা চমক সৃষ্টি হয় পোহৰ সৃষ্টি হয় কিন্তু তাৰ পিছত এক ভীষণ এক ভয়াবহ আন্ধাৰে চাৰিওফালে ঢাকি ধৰে গতিকে তাৰ এই যেটো মোহন ভাগৱতৰ এই যেটো কথা এফালে হাৰিয়ানাত এই ধৰণৰ এটা বিজেপিৰ মাজত এটা পদত্যাগৰ এটা জোৱাৰ উঠিছে নেতা পালি নেতা সকলৰ মাজত মহাৰাষ্ট্ৰৰ অৱস্থাটো তেনেকুৱা যে মহাৰাষ্ট্ৰত বিজেপিৰ MLA শাৰদ NCPৰ শাৰদ পাৱাৰৰ লগত যোগাযোগ কৰি আছে আৰু বিহাৰত বিজেপিয়ে নীতিশ কুমাৰৰ জনতা দলৰ মাজত এটা ভাঙোন আনিবৰ কাৰণে বা নীতিশ কুমাৰক ভিতৰৰ পৰা দুৰ্বল কৰিবৰ কাৰণে চেষ্টা কৰিছে চিৰাগ পাছোৱানৰ ক্ষেত্ৰত সেই ধৰণৰ খেল খেলি আছে আৰু সামগ্ৰিকভাৱে এই যেটো ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক পৰিস্থিতি তাত কিন্তু আমি এটা কথা লক্ষ্য কৰিছো যে RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতীয় জনতা পাৰ্টিৰ এটা মূল শক্তি আছিল সাংগঠনিক শক্তি আছিল এতিয়া কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লাহে লাহে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁলোকে এটা দূৰত্ব বজাই ৰাখিব বিচাৰিছে আৰু তাৰেই উমান আমি পাইছো মোহন ভাগৱতৰ এই কথাত তেওঁৰ কালি পৰহি দিয়া বক্তব্যত আৰু তাৰো আগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে হেতু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আপোনালোকে জানে যে জাতি গণনা কাষ্ট সাৰ্ভে এইটো আজি বহু দিনৰ পৰা অৱশ্যে জাতি গণনাৰ যেটো কথা কাষ্ট সাৰ্ভেৰ যেটো কথা এই কথাটো বহু দিন আগতে বহু বছৰ আগতে উত্থাপন হৈছিল বিজেপি চৰকাৰৰ দিনত অটল বিহাৰী বাজপেয়ীৰ দিনত এই কথাটো উত্থাপন হৈছিল এই সম্পৰ্কে এটা অতি সুন্দৰ আলোচনা যোগেন্দ্ৰ যাদৱে আগবঢ়াইছে কিন্তু যোৱা সময়ছোৱাত আমি লক্ষ্য কৰিছো যে এই বস্তুটো খুব বেছি প্ৰচাৰ মাধ্যমলৈ আহিলে বা এই বস্তুটো এটা ৰাজহুৱা বিতৰ্কৰ এটা সামাজিক বিতৰ্কৰ মাজলৈ আহিছে কিন্তু মূলতঃ ৰাহুল গান্ধীৰ কাৰণে আৰু ৰাহুল গান্ধীয়ে এটা বস্তু আমি লক্ষ্য কৰিছিলো তেওঁ যেতিয়া ভাৰত জোড়ো যাত্ৰা কৰিছিলে বা যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁ বিভিন্ন সম্প্ৰদায়ৰ বিশেষকৈ যিবোৰ নিম্ন বৰ্গৰ যিবোৰ সমাজৰ একেবাৰে পিছপৰা লোক অনুসূচিত জাতি জনজাতি বা অন্যান্য ধৰণে সামাজিকভাৱে পিছপৰা যিসকল লোক তেওঁলোকৰ লগত তেওঁ এই যোৱা সময়ছোৱাত বিশেষকৈ তেওঁ ভাৰত জোড়ো যাত্ৰাৰ সময়ত বা ন্যায় যাত্ৰাৰ সময়ত সেই মানুহবিলাকৰ লগত তেওঁলোকৰ লগত এটা যোগাযোগ কৰিছিলে আৰু তেওঁলোকৰ লগত তেওঁলোকৰ অৱস্থানো কি তেওঁলোকে কেনেকুৱা অৱস্থাত আছে সেইটো জানিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু তাৰ পিছত লাহে লাহে এইটো জাতি গণনাৰ প্ৰশ্নটো খুব স্পষ্টভাৱে
ৰাহুল গান্ধীয়ে উত্থাপন কৰিছিলে আৰু তেওঁ আপোনালোকে ৰাহুল গান্ধীৰ যিবোৰ সভা সমিতি সেইবোৰত দেখা পাব যে তেওঁ প্ৰায় সোধে যে আজি কৰ্পোৰেটত কেইজন মানুহ নিম্ন জাতৰ মানুহ তথাকথিত পিছপৰা জাতৰ মানুহ অনুসূচিত জাতৰ মানুহ অন্যান্য সম্প্ৰদায়ৰ জাতৰ মানুহ অন্যান্য ধৰণে পিছপৰা জাতৰ মানুহ কেইজন আছে এই ধৰণৰ প্ৰশ্ন আপোনালোকে তেওঁ উত্থাপন কৰাটো দেখিছে আৰু বিজেপিয়ে তেওঁলোকে কৈছিল যে এই যিটো কাষ্ট সেন্সাছৰ যিটো কথা কোৱা হৈছে সাৰ্ভেৰ যিটো কথা কোৱা হৈছে সেইটো আচলতে সমাজত এটা জাতিসমূহৰ মাজত এটা বিভেদ উচ্চ নিচ এই ধৰণৰ এটা কনফ্লিক্ট এটা সাম্প্ৰদায়িক কথা এটা অনাৰ তেওঁলোকে অভিযোগ এটা কৰিছিল ৰাহুল গান্ধীয়ে কৈছে যে আমাৰ সমাজত জাতি বস্তুক লৈ পেলাই আমাৰ সমাজত যিটো অৱস্থা চলি আছে যে তথাকথিত উচ্চ জাতৰ যিসকল লোক তেওঁলোকে সমাজৰ সকলোতে তেওঁলোকৰ স্থান আগত চাকৰি বাকৰি আৰু যিকোনো বিভাগৰে জুডিচিয়াৰী হওক প্ৰচাৰ মাধ্যম হওক সকলোতে তেওঁলোকৰ স্থান আগত তেওঁলোকে আটাইতকৈ উচ্চ স্থানত আছে আৰু সমাজৰ যিসকল নিম্নবৰ্গৰ যিসকল পিছপৰা জাতি অনুসূচিত জাতি বা জনজাতিৰ যিসকল লোক তেওঁলোকে কিন্তু এই যিটো ডেভেলপমেণ্ট আমি যিটো কওঁ বিকাশ বুলি যিটো কওঁ উন্নয়ন বুলি যিটো কওঁ তাৰ ফলাফল তেওঁলোকে পোৱা নাই এই প্ৰশ্নটো অতি জোৰদাৰভাৱে ৰাহুল গান্ধীয়ে যোৱা সময়ছোৱাত উত্থাপন কৰিছে আৰু ইণ্টাৰেষ্টিং কথা এইটোৱে যে আজি কেইদিনমান আগতে কেৰালাত RSSৰ এখন অতি গুৰুত্বপূৰ্ণ সভা হৈছিল আৰু তাত RSSৰ প্ৰচাৰ সম্পাদক সুনীল আম্বেদকাৰে তেওঁ কৈছে যে তেওঁ এই RSSেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো জাতি গণনাটোত বিশ্বাস কৰে তেওঁ কৈছে আচলতে ৰাহুল গান্ধীয়ে যিটো কৈছে ৰাহুল গান্ধীও সেই কথাটোৱে কৈছে তেওঁ কৈছে যে এইটোক লৈ পলিটিক্স কৰিব নালাগে ৰাজনীতি কৰিব নালাগে কিন্তু উচ্চ নিচ জাতি সমাজত যে বিভিন্ন সম্প্ৰদায় আছে অনুসূচিত জাতি জনজাতি দলিত বা পিছপৰা সম্প্ৰদায় তেওঁলোকৰনো এই যিটো আমাৰ সমাজত তেওঁলোকৰ স্থাননো কি বা এই যিটো উন্নয়নত তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ বিকাশৰ কাৰণে আমি তেওঁলোকৰ অৱস্থাটো জনা উচিত যাতে আমি এফাৰ্মেটিভ একশ্যন ল'ব পাৰোঁ আৰু ৰাহুল গান্ধীয়ে একজেক্টলি সেইটোৱে কৈছে পলিটিক্সটো কৰিবই পলিটিক্সৰ কথাটো আহিবই তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ প্ৰশ্নটো আহিছে যে RSSে এসময়ত কৈছিলে বিজেপিয়ে কৈছিলে যে ৰিজাৰ্ভেশ্যনটো উঠাই দিব বিচাৰিছিল এতিয়া কিন্তু RSSেও ৰিজাৰ্ভেশ্যনৰ সপক্ষে কথা ক'বলৈ বাধ্য হৈছে আৰু শেহতীয়াকৈ বিজেপিয়ে যিটো দুৰ্ঘোৰ বিৰোধিতা কৰিছিলে কাষ্ট সেন্সাছ যিটো ৰাহুল গান্ধীয়ে যোৱা কিছুদিনৰ পৰা সেইটো সজোৰে উত্থাপন কৰি আহিছে এতিয়া RSSৰ মুখপাত্ৰ RSSেও সেইটো সমৰ্থন কৰিছে গতিকে ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক যিটো পৰিস্থিতি এই ৰাজনৈতিক পৰিস্থিতিত কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কিছুমান আমি যোৱা সময়ছোৱাত দেখিবলৈ পাইছোঁ আৰু মই ভাবোঁ যে এই যে বিধানসভাৰ নিৰ্বাচন প্ৰথমে আৰম্ভ হ'ব হাৰিয়ানাত তাৰ পৰা মহাৰাষ্ট্ৰ ঝাৰখণ্ড বিহাৰ তাত অহা সময়ছোৱাত গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক বিন্যাসটো কেনেকুৱা হয় সি অতি স্পষ্ট ৰূপ ধাৰণ কৰিব আৰু এইটো সঁচাকৈ এটা অতি পৰ্যবেক্ষণ কৰিবলগীয়া লক্ষ্য কৰিবলগীয়া ভাৰতবৰ্ষৰ ৰাজনৈতিক যিটো পৰিস্থিতি অহা সময়ছোৱাত কেনে হয় এইটো সঁচাকৈ লক্ষ্য কৰিবলগীয়া হ'ব ধন্যবাদ